নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর আনিলি তই বহাগরে খবর নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর আনিলি তই বহাগরে খবর বুকুতে বাজিছে ধুলরে সাপ তেজ তুঠিছে পিৰিতিৰ লহৰ বুকুতে বাজিছে ধুলৰে সাপ তেজ তুঠিছে পিৰিতিৰ লহৰ নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর আনিলি তই বহাগরে খবর ওই না লাগে ভোগ ভাগর ওই যৌবনের ভর দুপর ওই নাহর ওই নাহর ওই নাহর যাসি বিলে পানি টুকি পিয়া হর ওই না লাগে ভোগ ভাগর ওই যৌবনের ভর দুপর ওই নাহর ওই নাহর ওই নাহর যাসি বিলে পানি টুকি পিয়া হর আনানে বাতৰি নাচনি কঁকাল কলিজা ঠানি দি মাছতি আল আনানে বাতৰি নাচনি কঁকাল কলিজা ঠানি দি মাছতি আল ওই না লাগে ভোগ ভাগর ওই যৌবনের ভর দুপর ওই নাহর ওই নাহর ওই নাহর যাসি বিলে পানি টুকি পিয়া হর ওই সপোন দেখা মনৰ ওই এখন আশাৰে ঘৰ ওই নাহৰ ওই নাহৰ ওই নাহৰ পাৰিবিনে চেনেহৰে চাদৰ সপোন দেখা মনৰ ওই এখন আশাৰে ঘৰ ওই নাহৰ ওই নাহৰ ওই নাহৰ পাৰিবিনে চেনেহৰে চাদৰ নিদিবা বছৰ হৰাব বাগ বিচনী নালাগে কাজি মই ওচৰ নিদিবা বছৰ হৰাব বাগ বিচনী নালাগে কাজি মই ওচৰ সপোন দেখা মনৰ ওই এখন আশাৰে ঘৰ ওই নাহৰ ওই নাহৰ ওই নাহৰ পাৰিবিনে চেনেহৰে চাদৰ ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর আনিলি তই বহাগরে খবর নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহর আনিলি তই বহাগরে খবর বুকুতে বাজিছে ধুলৰে সাপ তেজ তুঠিছে পিৰিতিৰ লহৰ বুকুতে বাজিছে ধুলৰে সাপ তেজ তুঠিছে পিৰিতিৰ লহৰ
পাৰ্থৰ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰৰ অধৰ্মৰে ভৰা নহয় অধৰ্মবীৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে মহাপুণ্যতীৰ যোৱা কৰ্ণ মহাধনুৰ্ধৰ সৰগত স্থান পাবা উচ্চ মনোহৰ দয়াময় শেষ হ'ল আজি মোৰ জীৱন অভিনয় জন্মান্তৰে যেন পদ কমলত স্থান দিয়া অন্তিম কালতে প্ৰাৰ্থনা হৰি অংগৰাজু পৰিল সমৰত লগে লগে মোৰে অন্তিম আশাৰো পৰিল অন্ত ভাবিছিলো অংগৰাজৰ বাহুবলতেই কুৰুক্ষেত্ৰ সমৰত কৰিম জয়লাভ সেই আশা মোৰ নহল পূৰণ সেই বিধাতা ভীষ্ম দুৰ্নকৰ্ণ এজনকৈ সকলোকে কাঢ়ি নাই দুৰ্যোধনৰ পৰা দুৰ্যোধন এই মুহূৰ্তত মন মাৰি একো লাভ নাই এই মুহূৰ্তত মন মাৰি থকাতকৈ আন এজনক সেনাপতি পাতি যুদ্ধ চলোৱা এই মই উচিত বুলি ভাবিম মহাৰাজ আপোনাৰ বীৰত্বৰ গৰিমা সমগ্ৰ ভাৰত বিয়পা আপুনি যুদ্ধ ত্যাগ কৰি বেজাৰ কৰাটো নহয় শুভনীয় সত্য কথা বেজাৰ এইটো নহয় সময় এই মুহূৰ্ততে তোমাক সেনাপতিৰ পদতে কৰিলো নিয়োগ তোমাৰ শক্তিত মোৰ অগাধ বিশ্বাস তোমাৰ বাহুবলতেই মই কৰ্ণপথৰ প্ৰতিশোধ ল'ব পাৰিম আপোনাৰ মংগলৰ বাবে মই সৰ্বশক্তি প্ৰয়োগ কৰি যুদ্ধ কৰিম হওক পাণ্ডৱ মোৰ নিজা ভাগিন তথাপিও মহাভৈৰৱ মুক্তি ধাৰণ কৰি যুদ্ধ কৰি বিনাশ কৰিম পাণ্ডৱক ৰণক্ষেত্ৰত বলো মধ্যপতি বলো মামা খন্তেক বিশ্ৰাম কৰি যুদ্ধৰ বাবে সাজু সংগই কুৰুক্ষেত্ৰ ৰণৰ সামৰণি আহি পৰিছে এতিয়া বাকী মাথো দুৰ্যোধনক কিবা এটা কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হ'ব শল্য আৰু শকুনি ইহঁতৰ বাবে বৰ বিশেষ চিন্তাম্বিত হ'ব নালাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পিছত কৰাটো টান হৈ উঠিব নাই শকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য সাক্ষাৎ যদুপতিৰ আগতেই ওলালহি প্ৰণাম যদুপতি মোৰ ধন্য সেৱা গ্ৰহণ কৰিবা অ' মামা তোমাৰ কথাকেই ভাবি আছিলোঁ আমাৰ কথা কুৰুক্ষেত্ৰৰ ভাৱ এৰি আমাৰ কথা ভাবিছিলে নে কুৰুক্ষেত্ৰৰ মাজতেই আমাৰ কথা ভাবিছিলে মাজতেই মামা মাজতেই তেন্তে আমাৰ চাউল কলে কিয় মামা অতদিনে যদুপতিয়ে যেতিয়া ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আছিল
দেখেই আমি চকুত নপৰিছিলোঁ। কিন্তু স্বয়ং যদুপতিয়ে যেতিয়া সেইবোৰ শেষ কৰি সৰু সৰু তৰাৰ লেখত ধৰিলেহি, আমি পপীয়া তৰা আমাক খহাবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ লৈ। বাৰু মামা এটা কথা সুধিম কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাজয় হোৱাটো বিচাৰা? যদুপতি, পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে সেইটো নিশ্চয় জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ ইমান বিশ্বাসঘাতকী কিয় হলা? তাৰ উত্তৰ নাৰায়ণক দিব লাগেনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য পালন কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি ৰ'ল যদুপতি? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে বোলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ হোৱাতকৈ সমূহত অহিৰূপ ধাৰণ কৰি শত্ৰুতা প্ৰদৰ্শন কৰাটো অনেক গুণে শ্ৰেয় মামা। যদুপতি, ৰুধান্ত মানুহ মই। এই প্ৰবঞ্চনা প্ৰতাৰণাক ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণব্ৰহ্মৰ কপট নিদ্ৰাতকৈ মোৰ এই দুখ বেছি দুখনীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছোঁ। আৰু এই শেষ সময়ত ভুল নাভাগে যদুপতি। মামা, তোমাৰ দুখতেই আজি কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত তুমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰিবা। নুবুজিলো মামা। অতি সহজ। পৰৰ পদক্ষেপে দৰিদ্ৰ শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ জাপি দি অগতিৰৰ গতিত ভগৱান শ্ৰীকৃষ্ণই যেতিয়া এই দুখৰ পৰা হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনমো ধন্য। আৰু সেই জনমৰ গৰাকী তুমি যদুপতি, মোৰ ধন্যবাদ গ্ৰহণ কৰিবা। মামা, তোমাৰ উদ্দেশ্য আৰু আমাৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু আমি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। সম্ভবামি युगे युगे সম্ভবামি युगे युगे সম্ভবামি युगे युगे যদুপতি, 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 যদুপতি! ভাৰত যুদ্ধত যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে, সেই কাম আজি সমাধা কৰিব এই শল্যই। দুৰ্ণবোধৰ দিনা শকুনিয়ে কোৱা কথা আজি মোৰ মনত পৰিছে। শল্য, তুমিয়ে দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিনে যি শক্তি ক্ষয় কৰি আহিছা, সেই কথা আজি সহজে উপলব্ধি কৰিবা। মদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে অতদিনে কুৰুক্ষেত্ৰত পতিহীনা অবলা নাৰীৰ
পুত্ৰ কইনাৰ কৰণ বিদনি শুনিব লগা নহ'লে হয়। এফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াত গৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা। মামা শল্যই নিজৰ দায়িত্ব বুজে। শুনি সন্তোষ পালো শল্য। তুমি ইয়াত কিয় পিছে? তোমাক বিচাৰি। মোক বিচৰাৰ কোনো আৱশ্যক নাই। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্য তৰ্ক নালাগে, যোৱা যুদ্ধ কৰা। যদি আদেশ পালন নকৰো তেতিয়া কুৰুপতিৰ মামা বুলি ক্ষমা নকৰিম। কুৰুক্ষেত্ৰত কাপুৰুষৰ কোনো স্থান নাই। শল্য! ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ ৰথী মহাৰথী গ'ল। ভাৰতৰ অক্ষহীন সেনা নিপাত হ'ল। ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল। অথচ এই শকুনিৰ উন্মাদগ্ৰস্ত অৱস্থাত কোনেও ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ কৰা নাছিল। গুৰুকুলৰ উপদেশক বুলি দুৰ্যোধনৰ মাতুল বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই। ভাৰতে শকুনিলৈ ভয় কৰিছিল শকুনি বুলি। শুনা শল্য, যে কুৰুক্ষেত্ৰৰ ৰণৰ আজি তুমি চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱবোধ কৰিছা। এই কুৰুক্ষেত্ৰৰ ৰণৰ উদ্বোধন কৰিলেই শকুনিয়ে আৰু আৰু জৱনিকা পেলাবই শকুনিয়ে। তোমাৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য শল্য, তুমি মোৰ উদ্দেশ্য জানিব খুজিছা? এসমৃত দেশৰ স্তূপৰ মাজত মূৰত সাহায্য শুনা নাছিলা? পাখা খেলত পিতৃৰ অস্থি নিৰ্মিত পাখুটি দেখি বুজিব নোৱাৰিলা? মোৰ উদ্দেশ্য হোৱা হোৱা বায়ুৰ বেগেৰে যুধিষ্ঠিৰ লৱৰি আহিছে। শল্য শল্য কৌৰৱৰ সেনাপতি ঘৰৰ পাৰত নিয়তিৰ ভেৰি বাজি উঠিল। আগবাঢ়া শল্য আগবাঢ়া। ভদ্ৰপতি আত্মসমৰ্পণ নে অচিৰ চালনা? আগে নিজক ৰক্ষা কৰা। বেছ তেন্তে সেই হওক। দুয়োজনে যুদ্ধ কৰে অতি ভয়। দুয়োজনে যুদ্ধ কৰে অতি ভয়ংকৰ। দুয়োজনে ৰণ কৰে অতি ভয়ংকৰ। পদভৰে বসুমতী কপে ধৰ পদভৰে বসুমতী কপে ধৰ। সিদ্ধেই দাদাখিনি তাকধেই দাদাখিনি তাকধি নাজি তাকধেই সিদ্ধেই দাদাখিনি তাকধেই দাদাখিনি তাকধি তাকধেই নচঘাতে মন্ত্ৰপতি ভূমি পৰিলা।